ইতিমধ্যে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। মই মাৰ্ঘেৰিটা 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডুত উপস্থিত আছোঁ। ইয়াত বিজেপিৰ কিছু সমৰ্থকক আমি লগ পাইছোঁ। ভাস্কৰ শৰ্মা যি বিজেপি প্ৰাৰ্থী তেখেতৰ সমৰ্থকসকলক কিছুমানক লগ পাইছোঁ। তেখেতসকলৰ পৰা কিছু বক্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকে দিনে নিশাই এই ধৰণে প্ৰচাৰ চলাই আছে? হয়, আপুনি ঠিকে কৈছে। বিজেপি দলৰ প্ৰচাৰ 365 দিনত থাকে, এক বছৰত প্ৰতিদিনাই বিজেপিৰ প্ৰচাৰ চলে। গতিকে আজি আমাৰ মাননীয় আমিও দেখিছোঁ আমাৰ প্ৰতিটো বুথে বুথে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে। গতিকে মাৰ্ঘেৰিটা কেৱল বুলি নহয়, আমি দেখিছোঁ সামাজিক মাধ্যমত, টেলিভিশ্যনত তৃতীয়বাৰৰ কাৰণে অসমত হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দলৰ নেতৃত্বত অসমতো বিজেপিয়ে হেট্ৰিক মাৰিবলৈ গৈ আছে। আৰু আমি আশা কৰিছোঁ কাৰ্যকৰ্তা হিচাপে এই তৃতীয় হেট্ৰিক মাৰাৰ সময়ত অসমত বিজেপিয়ে 100 ওচৰা ওচৰি, আমি আশা কৰিছোঁ 103 চিট, 100 ওচৰা ওচৰি চিট লৈ পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে অসমত বিজেপি চৰকাৰ হ'বলৈ গৈ আছে। এজন বিশেষ পোছাকত থকা এজন ব্যক্তিক মই দেখাবলৈ অনুৰোধ কৰিছোঁ, কেমেৰা পাৰ্চন বিশেষ। 2016 চনতো তেখেতক আমি দেখিছিলোঁ, 2021 চনতো দেখিছিলোঁ, এইবাৰ 2026 চনতো একেধৰণে পোছাকত তেখেতে এই দলটোৰ হৈ প্ৰচাৰ চলাইছে। কি ক'ব? নমস্কাৰ, ৰাইজক নমস্কাৰ জনাই আমাৰ MLA ছাৰ ভাস্কৰ শৰ্মা আমাৰ মোদীৰ চৰণত নমস্কাৰ জনাইছোঁ, কোটি কোটি প্ৰণাম। মাৰ্ঘেৰিটা আমাৰ বিধায়ক ভাস্কৰ শৰ্মা এটা পদম ফুলৰ নিচিনা। মই আগতে কেইবাৰ কৈছিলোঁ, কিন্তু তেনেকুৱা যে ভাস্কৰ শৰ্মা পালোঁ আমাৰ হৃদয়, মানে আমাৰ হৃদয়ৰ ভিতৰতে আছে, চবৰ হৃদয়ৰ ভিতৰতে আছে ৰাইজৰ। সি অলি গলি পদূলি যি কাম কৰিছে ৰাইজৰ আশীৰ্বাদ পাইছে, যেনেকুৱা ৰাইজৰ আশীৰ্বাদ পাইছে। আৰু ভাস্কৰ শৰ্মা এনেকুৱা তেখেতে আগন্তুক দিনৰ বিপুল হাৰে ভোটে জিকিব, 80-85 লিডিঙত জিকিব। আৰু ভাস্কৰ শৰ্মা জিন্দাবাদ, মোদী চৰকাৰ জিন্দাবাদ। আৰু বহু কেইগৰাকী সমৰ্থক আছে, তেখেতসকলৰ কিছু মন্তব্য ল'ব। কি ক'ব? মহিলাসকলৰ বাবে এইখন চৰকাৰে যথেষ্ট কাম কৰিছে বুলি ইতিমধ্যে চৰ্চা হৈছে। কি ক'ব? কি কৰো, আমাৰ বিধায়কে বহুত ভাল কৰিছে, আমাৰ মাৰ্ঘেৰিটাৰ কাৰণে বহুত ভাল কৰিছে, এইটোও ক'ব বিচাৰিছোঁ। আমাৰ মানে বিধায়কজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ মাৰ্ঘেৰিটাৰ কাৰণে বহুত কৰিছে আমাৰ কাৰণে। উদ্যমতা আঁচনিৰ পৰা আৰম্ভ কৰি বহু আঁচনি মহিলাসকলৰ বাবে আনিছে, এই সম্পৰ্কে কি ক'ব? নমস্কাৰ। উদ্যমিতা আঁচনিৰ বাবে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ মাৰ্ঘেৰিটা সমষ্টি যোৱা যিটো আমাৰ SHG ছেল্ফ হেল্প গ্ৰুপৰ পৰা উদ্যমিতা আঁচনিত আমাৰ মাৰ্ঘেৰিটা সমষ্টিত এইফালে আপোনাৰ 5625টা মহিলাই উদ্যমিতা আঁচনিৰ যোগেদি 10,000 টকাকৈ লাভ কৰিছে। আৰু আগন্তুক দিনত আমি আশা ৰাখিছোঁ আৰু বহুত ধুনীয়া ভাল ভাল আঁচনি আমি লাভ কৰিব পাৰিম। আৰু আমাৰ ভাস্কৰ শৰ্মা ছাৰৰ কাৰণে আমি তেওঁ আমাৰ মানে মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে যেনেকৈ ৰাস্তা পদূলি এইকেইটা বহুত উন্নয়ন কৰিছে। আৰু আমি আশা ৰাখিছোঁ এই তৃতীয়বাৰো তেওঁ আমাৰ মানে জয়যুক্ত হ'ব আৰু বিপুল ভোটেৰে জয়যুক্ত হ'ব বুলি আমি আশা ৰাখিছোঁ। এয়া দেখা গৈছে বিজেপিৰ যিসকল সমৰ্থক আছে, বিজেপিৰ যিসকল কৰ্মকৰ্তাসকল আছে, তেখেতসকল দিনে নিশাই মাৰ্ঘেৰিটাৰ যিগৰাকী বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মা হৈ প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন বিকিৰ সৈতে মাৰ্ঘেৰিটাৰ পৰা মানস প্ৰতিম গগৈ, নিউজ লাইভ।